পৰ্দা ফাঁকেদি কি দেখিলে? পৰ্দা ফাঁকেদি দেখিলোঁ এই মানুহজনও মাৰি আছে, পুলিচো মাৰি আছে। তাৰপিছত এই পুলিচ এই মানুহজন ক'ত ঘৰ আছিলে? মানুহজন ক'ৰবাত বৰমূৰীয়া তিনিআলি বুলি কৈছে। কেবিৰোড কেবিৰোড বৰমূৰীয়া তিনিআলি। তাৰপিছত মানুহজনক নাম চামো নাজানো, কিন্তু আমাৰ লগত তেখেতৰ এই গাড়ীৰ ফটেজ আছে, তাৰমানে গাড়ী নাম্বাৰ আছে। সেই হিচাপত আমি ৰাখি থৈছিলোঁ। তাৰপিছত যেতিয়া মানুহটো মৰি গ'ল তেতিয়াহে আমি গাড়ীৰ নাম্বাৰটো ৰাখিছোঁ। তাৰপিছত অলপ পাছত দেখিছোঁ মাৰপিট, কোনো হেৰি নাই, আৱাজ নাইকিয়া হৈ গ'ল। আৱাজ নথকাত এই আধা ঘণ্টামান পিছত ওলাই আহিছে মানুহজন, একদম হেৰি চেঞ্চলেছ, তাৰমানে ডেড বডিৰ নিচিনা ওলাই আহিলে। মানুহজন কেনেকৈ ওলাই? কোনোবা দাঙি আনিছে? পাঁচ ছয়জনে দাঙি আনিছে, দাঙিব নোৱাৰাকৈ। আৰক্ষী মানুহ আৰু তাত কোনোবা বেলেগ মানুহ আছিলে, তেখেতসকলে দাঙি আনিছে। দাঙি অনাৰ পিছত ময়ো চুই চাইছোঁ, হয়, কোনো হেৰি নাই, তাৰমানে তেখেতৰ পালচ মাৰা নাই। আৰু আৰক্ষীয়ে সেই সময়ত কিবা কৈছে? আৰক্ষীয়ে কৈছে যে মৰি গ'ল। এজনে কৈছে মৰি গ'ল, কোনোবা এজনে কৈছে মৰি গ'ল, আৰু কোনোবা কৈছে নাই আছে। এইটো খেলমাটি থানাত? খেলমাটি থানাত। কোনোবা কৈছে আছে, জল্দি যা, সোনকালে লৈ যা। তাৰপিছত কি কৰিলে, বলেৰোখনত উঠাই পিনে লৈ গ'ল চাবৰিলে। চাবৰি লৈ গৈ তাৰপিছত তাতে এৰি থৈ সিহঁতি গুচি আহিলে। তাৰ পিছে মই তাৰপিছত গৈ পিনে চালোঁ, হয়, ডেড বডি হৈ পৰি আছে। এতিয়া আপোনালোকে কি বিচাৰে? এতিয়া আমালোকে উচিত তদন্ত আৰু উচিত ন্যায় বিচাৰোঁ, যাতে ইয়াৰ উচিত তদন্ত হয়। যোৱাকালি যিটো ঘটনা হ'ল, আপোনাৰ কি হয়? তেখেত মোৰ খুৰা হয়। আৰু কি হৈছিলে ডিটেইলছত ক'বচোন। কালি তেখেত এটা মোবাইল কিনিছিলে কেইদিনমান আগতে। মোবাইলটো তেখেত চুৰি হয় নে কাৰ মোবাইল হয় গম নাপায়, কিন্তু মোবাইলখন কিনাৰ পিছত কালি মোবাইল ক'ৰ পৰা কিনিছিলে? এই এজন মানুহৰ পৰা কিনিছিলে, ল'ৰা এটাৰ পৰা কিনিছিলে। কিনাৰ পিছত কালি হঠাৎ তেওঁলৈ ফোন এটা গ'ল পুলিচ থানাৰ পৰা, যে আপোনাৰ মোবাইলটো যে কিনিছে, এই মোবাইলটো চুৰি মোবাইল হয়, আপুনি লৈ আহক। সেইটো কোৱাৰ পিছত তেখেতে কৈছে ঠিক আছে মই আহিম। টাইম দিছে 8টা বজাত। টাইম দিয়াৰ পিছত তেখেতে 6টামান বজাত ফোন, 6টা কিমান মানত ফোন এটা আহিছে, সেই ফোনত 8টা বজাত টাইম দিছে, গধূলি। টাইম দিয়াৰ পিছত তেখেত যাব আৰু সেই যোৱাৰ আগতে পুলিচ আহিলে। পুলিচ আহি তেখেতক উঠাই লৈ গ'ল। উঠাই লৈ গৈ আৰু যোনে চোৰ আছিলে, সেই চোৰক ধৰিবলৈ তেখেতসকলে ৰাউণ্ড মাৰিবলৈ গুচি গ'ল। পূৰা এনেকৈ ৰাউণ্ড মাৰি পূৰা আপোনাৰ 10টামান বজাই দিলে। 10টামান বজাত থানাত আহিলে। থানাত অহাৰ পিছত থানাত সোমোৱাৰ পিছত লগত এজন মানুহ সোমালে। সেই মানুহজন থানাৰ বাহিৰতে ৰখি আছিলে, তেখেত মোবাইলৰ মালিক হেনো। তেখেত ৰখি আছিলে, ৰখি থকা তেখেতৰ লগত মোৰ কথা হৈছিলে, বহুত টাইম কথা হৈছিলে। কথা হোৱা তেখেতে কৈছে বোলে আজি চোৰৰ হয় হাত ভাঙিম, নহয় ভৰি ভাঙিম, কিন্তু এটা অংগ তাক বেয়া কৰি এৰিম, যাতে সি একো কৰি খাব নোৱাৰে। কিন্তু কথাটো সত্য তেনেকৈ প্ৰমাণিত হ'ল। তাৰপিছত অলপ পাছতে দেখোঁ যে মাৰপিট কৰি আছে, তেখেতেও সোমাইছে। আপুনি কেনেকৈ দেখিলে? মই তেখেত সোমোৱা দেখিছোঁ, আৰু পৰ্দা বন্ধ কৰি দিছোঁ, কিন্তু পৰ্দাত মই অলপ চালোঁ। চাই পিনে দেখিছোঁ মাৰপিট চলি আছে। তাৰপিছত পুলিচে আমাক খেদিলে। খেদাৰ পিছত